অতিশয় আনন্দ লাগিছে যে দদৰা অঞ্চলত অসম সাহিত্য সভাৰ এখন ৭ম কাৰ্যনিৰ্বাহক সভা আমাৰটো কাৰ্যকালৰ গতিকে আজি শুভাৰম্ভণি ঘটিছে আৰু এতিয়া আকাশ অনুষ্ঠানটো চলি আছে আমাৰ কৰ্ণধাৰ সমিতি মিটিং আছে আৰু সন্ধিয়ালৈ আমাৰ প্ৰাৰম্ভিক যিখন বৈঠক কাৰ্যনিৰ্বাহক সভাৰ সেইখন অনুষ্ঠিত হ'ব আমি আশা কৰিছোঁ যে দদৰাত অনুষ্ঠিত হোৱা এই কাৰ্যনিৰ্বাহক সভাৰ যোগেদি প্ৰধানকৈ আগন্তুক 2টা বৰ্ষৰ কাৰণে যি আমাৰ ভোট গণনাৰ যোগেদি সভাপতি উপসভাপতি আৰু প্ৰধান সম্পাদক নিৰ্বাচিত হ'ব আমি অতি আন্তৰিকতাৰে আশা কৰিছোঁ যে এই নিৰ্বাচনৰ যোগেদি ফলাফল ঘোষণা হোৱাৰ পিছত নতুন এটা উদ্যমৰ সৈতে পুনৰ অসম সাহিত্য বা জাগ্ৰত হৈ উঠিব আৰু এইটো আশা কৰিছোঁ যে আজি সমগ্ৰ অসমৰ মানুহে আজি দদৰাত অনুষ্ঠিত হোৱা এই কাৰ্যনিৰ্বাহক সভাৰ প্ৰতি লক্ষ্য ৰাখিছে দৃষ্টি ৰাখিছে আৰু আমি যাতে এটা শুভ সংবাদ আগবঢ়াই দিব পাৰোঁ সেইটো কামনা কৰি আৰু আগন্তুক নতুন বছৰৰ কাৰণে সকলো লোকে শুভকামনা জনাই মোৰ এইখিনিকে বক্তব্য আগবঢ়াইছোঁ প্ৰস্তুতিটো ভাল ধৰণে হৈছে যিটো নিয়ম হ'ব লাগে আমাৰ ভোট গণনাৰ ক্ষেত্ৰত তেনেকুৱা ধৰণৰ প্ৰস্তুতিৰে আগবঢ়া হৈছে আশা কৰিছোঁ অতি নিয়াৰিকৈ গোটেইখিনি কাম হৈ উঠিব বিগত সময়ত সভাপতি পদক লৈ বিভিন্ন বিতৰ্কৰ সূচনা হৈছিল তাৰ মাজতে আপোনালোকে কালি নিৰ্বাচন হ'ব সভাপতি কি ক'ব আমি আশা কৰিছোঁ বিতৰ্কবিলাক থাকেই এইটো নতুন কথা নহয় প্ৰত্যেক বিষয়তে ঘৰুৱা বিষয়বিলাকতো কেতিয়াবা ঘৰুৱাভাৱে বিতৰ্ক হয় গতিকে বিতৰ্কবিলাকক আমি গুৰুত্ব দিওঁ কিন্তু সেইটোকে ধৰি নাৰাখোঁ গতিকে আমি ইতিবাচক দৃষ্টিভংগীৰে সৈতে গোটেইখিনি আগবাঢ়িছোঁ আমি অতিশয় আশাবাদী অতি সুন্দৰভাৱে কাইলৈ কামটো সমাধান হৈ ছাৰ অপ্ৰিয়লৈ এটা কথা যে সাহিত্য সভাৰ প্ৰতি ৰাইজৰ আস্থা কমিছে নেকি একেবাৰে নাই কমা বৰঞ্চ বাঢ়িছে কাৰণ বিতৰ্ক যিমান হয় তেতিয়াই ধৰি ল'ব লাগিব যে ৰাইজৰ আস্থা বাঢ়িছে কাৰণেই তেওঁলোকে ভাল পায় কাৰণে সাহিত্য সভাৰ প্ৰতি মনোযোগ দিছে আৰু তেওঁলোকে সাহিত্য সভাই যদি ক'ৰবাত কিবা ভুল ত্ৰুটি কৰিছে সেইখিনি আঙুলিয়াই দিছে আৰু সেইটো আমি ভাল পাইছোঁ সেই বস্তুটো সেই জাগ্ৰত ভাৱটো থাকিলে একোটা সংস্থা বিভিন্ন ধৰণে আগবাঢ়ি যোৱাৰ সক্ষম হয় গতিকে মই ভাবিছোঁ যে অসম সাহিত্য সভাৰ প্ৰতি অসমৰ বিশেষকৈ নৱপ্ৰজন্মও আগ্ৰহান্বিত হৈছে আৰু আমি নতুন ধৰণৰ বিষয়সমূহ উপস্থাপন কৰিব পাৰিলে আমি আৰু আগবাঢ়ি যাব পাৰিম সভাপতি হিচাপে বিদায় হ'বলৈ আৰু এমাহ আছে অলপ মই ধন্যবাদ জনাইছোঁ সকলো ৰাইজক তেখেতসকলৰ আশীৰ্বাদতে কামখিনি আগবাঢ়ি গৈ আছে আৰু মই ভাবিছোঁ যে এয়া অসম সাহিত্য সভাৰ প্ৰতি আশীৰ্বাদ গতিকে এই অসম সাহিত্য সভাৰ প্ৰতি অসমবাসী ৰাইজৰ বা অসমৰ বিভিন্ন জনসাধাৰণ ভাৰতবৰ্ষৰ পৃথিৱীৰ বিভিন্ন ঠাইত আছে তেওঁলোকৰ যোগেদিও অসমবাসী ৰাইজ আৰু অসম সাহিত্য সভা আগবাঢ়ি যাওক পৃথিৱীৰ বুকুত যাতে এটা চহকী জাতি হিচাপে চিনাকি দিব পাৰে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ